Dear student, মাত্ৰ 10টা MCQ লৈ আহিছোঁ ক্লাছ 10ৰ A Letter to God নামৰ লেচনৰ পৰা। গতিকে তোমালোকে অলপ গুৰুত্ব সহকাৰে কুৱেশ্যনকেইটা চাবা। হয়তো আগন্তুক পৰীক্ষাত ইয়াৰ পৰাও দুটা কুৱেশ্যন কমন পৰিব পাৰে। ত' প্ৰথম কুৱেশ্যনটো চাবা। কুৱেশ্যন নম্বৰ 1, read the following statements with reference to A Letter to God and choose the correct option. Statement 1, the house in which Lensu was living was in the middle of a populous town. তোমালোকে জানা এইটো ফলছ হয় কাৰণ লেন্সু কোনো চহৰত বাস কৰা নাছিল। Statement 2, Lensu was a good farmer. এইটো ট্ৰু হয়। গতিকে অপশ্যন হ'ব বি, statement 1 is false and statement 2 is true. Question number 2, I hope it passes quickly. It did not pass quickly. What is the it refer to? Option A sabo, a pack of wolves. Option B, a swarm of locusts. Option C, the hailstorm. Option D, the storm of dust. লেন্সুৱে ভাবিছিল যে ধুমুহা সোনকালে গুচি যাব, কিন্তু ই সোনকালে গুচি যোৱা নাছিল। গতিকে এইটো হ'ব অপশ্যন চি, দ্য হেইল ষ্টৰ্ম। Question number 3, what was Lensu's immediate response when he received the letter from God? যেতিয়া লেন্সুৱে ঈশ্বৰৰ পৰা চিঠিখন পাইছিল তেতিয়া তেওঁৰ ৰেছপন্সটো কি আছিল? অপশ্যন এ, he began shouting at the postmaster. Option B, he was not surprised but very angry. এইটো অপশ্যন বি হ'ব। Question number 4, what did Lensu compare the large raindrops with? লেন্সুৱে এই ডাঙৰ ডাঙৰ বৰষুণৰ টোপালক কিহৰ লগত তুলনা কৰিছে? এইটো অপশ্যন আছে এ, অপশ্যন এ দিয়া আছে চিলভাৰ কইনছ, বি পাৰ্লছ, চি দিয়া আছে ডায়মণ্ডছ, ডি দিয়া আছে নিউ কইনছ। এইটো সকলোৱে জানাই তোমালোকে, এইটো অপশ্যন এ হ'ব চিলভাৰ কইনছ। Question number 5, the field looked as if it were covered in dash. পথাৰখন ঢেঁচে আৱৰি থকা যেন লাগিছিল। এইটো আমি সকলোৱে জানো, এইটো নিমখে আগুৰি থকা যেন লাগিছিল। গতিকে এইটো হ'ব অপশ্যন এ, চল্ট। বাকীকেইটা চাবই নালাগে অপশ্যন এ। Question number 6, what was the only thing that the earth needed according to Lensu? লেন্সুৰ মতে পথাৰত প্ৰয়োজন হোৱা একমাত্ৰ বস্তু কি আছিল? অপশ্যন এ দিয়া আছে এ শাৱাৰ, বি দিয়া আছে এ স্নোফল, চি দিয়া আছে ষ্ট্ৰং উইণ্ডছ, ডি নম্বৰত দিয়া আছে ছানলাইট। তো এইটো অপশ্যন এ হ'ব এ শাৱাৰ। Question number 7, what destroyed Lensu's field? লেন্সুৰ খেতি কোনটো বস্তুৱে ধ্বংস কৰিছিল? অপশ্যন এ দিয়া আছে হেভি ৰেইনফল, অপশ্যন বি দিয়া আছে লেণ্ডশ্লাইড, অপশ্যন চি দিয়া আছে হেইল ষ্টৰ্ম, অপশ্যন ডি দিয়া আছে ফ্লাড। এইটো অপশ্যন চি হ'ব হেইল ষ্টৰ্ম। Question number 8 চাব, what did Lensu ask for in his second letter? তেওঁৰ দ্বিতীয়খন চিঠিত লেন্সুৱে কি বিচাৰিছিল বা কি খুজিছিল ঈশ্বৰৰ পৰা? অপশ্যন এ আছে মোৰ মানি, অপশ্যন বি ৰিমেইনিং এমাউণ্ট এণ্ড নট সেন্ড ইট বাই মেইল, অপশ্যন চি ৰিমেইনিং এমাউণ্ট এণ্ড সেন্ড ইট বাই মেইল অনলি, ডি হি ডিড নট আস্ক ফৰ এনিথিং। এইটো অপশ্যন বি হ'ব। Question number 9, how much money was the postmaster able to arrange? পোষ্টমাষ্টাৰে কিমান টকা সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছিল? অপশ্যন এ দিয়া আছে 100 pesos, অপশ্যন বি দিয়া আছে 1000 pesos, অপশ্যন চি দিয়া আছে 700 pesos, অপশ্যন ডি দিয়া আছে 70 pesos। তো এইটো পোষ্টমাষ্টাৰে 70 pesos সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছিল। গতিকে এইটো হ'ব অপশ্যন ডি 70 pesos। Question number 10, how did Lensu feel when he counted the money? যেতিয়া লেন্সুৱে টকাখিনি গণিছিল তেতিয়া তেওঁৰ কেনেকুৱা অনুভৱ হৈছিল? অপশ্যন এ দিয়া আছে গ্ৰেটফুল, অপশ্যন বি জয়ফুল, অপশ্যন চি ৰিলিভড, অপশ্যন ডি এংগ্ৰি।
এইটো হ'ব অপশ্যন ডি, এংগ্ৰি। আজি এইকেইটা কুৱেশ্যনেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।